তোর কি অবদান আছে অসমত? তোর পৰা মিয়ার অবদান বেশি আছে। সুতমানি রাতিপুৱা উঠাকে গেলামত খায় আর মিয়ার কি অবদান আছে? তোর মা যৌতুক লৈ আহিছে নেকি তোর দেউতাই অসমখন? মিয়াক যদি ইমানেই বেয়া পায়, মিয়াক যদি ইমানেই বেয়া লাগে, তেনেহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকে বনাই দিয়ক। তো বন্ধুসকল, আপোনালোকে শুনিলে এই গাধ ৰেজাউল কৰিম চৰকাৰ মিয়াৰ কথাবোৰ। হা, আজি মিয়াৰ হৈ বিধানসভাৰ ভাগ বিচাৰিছে। হা, কাইলৈ যে অসমৰ ভাগ নিবিচাৰিব মিয়াৰ হৈ, তাৰ মানে কি আছে? কালি পৰহি এই গাধ ৰেজাউল কৰিম চৰকাৰে অপেনলি কৈ দিলে, হা, ধুবুৰীক শিৱসাগৰ বনাম, শিৱসাগৰক ধুবুৰী বনাম। গতিকে মই সুধিব বিচাৰিছো, মিয়াখিনিৰ অসমত অস্তিত্ব আছে কি? মিয়াখিনিৰ অৱদান আছে কি অসমত? হা, আজি বিধানসভাৰ ভাগ বিচাৰিব, হা, কাইলৈ উজনিক নামনি কৰিম বুলি ক'ব, অনাগত দিনত অসমৰ পৰা ভাগ বিচাৰিব। আৰে তহঁতৰ বাপেৰৰ অসম নেকি এইখন বে? মিয়াৰ বাপেৰৰ অসম নেকি এইখন? গতিকে বন্ধুসকল, বৰ্তমান এই ৰেজাউল কৰিম চৰকাৰে যোগদান কৰিছে কোনটো দলত? কংগ্ৰেছ দলত। আপোনালোকে ভাবক এতিয়া, কেনে বাকৈ যদি কংগ্ৰেছ শাসনলৈ আহে, তেতিয়া মিয়াখিনিৰ টাৰ্গেট কি? আপোনালোকে উপলব্ধি কৰক, এবাৰ উপলব্ধি কৰক। সিহঁতি এই চান্সটোৱে বিচাৰি আছে। হা, কেনেকৈ বিজেপি চৰকাৰক অসমৰ পৰা গিৰাই কংগ্ৰেছ চৰকাৰক আমি শাসনলৈ আনি আমাৰ প্ৰাপ্যবোৰ, মিয়াখিনিৰ প্ৰাপ্যবোৰ আদায় কৰোঁ, এয়া সিহঁতৰ এতিয়া মেইন প্লানিং। গতিকে আপুনি যদি প্ৰকৃত অসমীয়া হয়, অসমখনৰ কথা যদি চিন্তা কৰে, তেন্তে আপোনালোকে এই কংগ্ৰেছ বোলা দলটোক জীৱনতো আসনলৈ নানিব। মই কৈ দিলোঁ ডাইৰেক্ট, কংগ্ৰেছ আসনলৈ অহা মানেই মিয়া আসনলৈ অহা। ডাইৰেক্ট কথা কৈ দিছোঁ, কংগ্ৰেছ আসনলৈ অহা মানেই মিয়া আসনলৈ অহা। গতিকে কংগ্ৰেছে যদি আসনলৈ আহে নহয়, মিয়াখিনিৰ যিটো বৰ্তমানে দম্ভালি, তাতোতকৈ 10 গুণ বাঢ়ি যাব। মিয়াই দপদপাব, অসমীয়াৰ কোনো অস্তিত্বই নাথাকিব। হা, গতিকে সেইকাৰণে আপুনি যদি প্ৰকৃত অসমীয়া হয়, প্ৰকৃত খিলঞ্জীয়া হয়, আপুনি এই কংগ্ৰেছ দলক ভোট দিয়াটো আপুনি বৰ্জন কৰিব লাগিব। হা, কংগ্ৰেছ মানে মিয়া, মিয়া মানে কংগ্ৰেছ, এয়া কিন্তু চিৰন্তন সত্য কথা। এতিয়া কিছুমান মানুহে কমেণ্টত আহি ক'ব মই চামচা, আপত্তি নাই, ক'লেও কওক, মোৰ আপত্তি নাই। যদি অসমীয়াৰ হৈ, অসমখনৰ হৈ, অসমীয়া জাতিটোৰ সুৰক্ষাৰ হৈ যদি মাত মাতোতে মই চামচা হৈ যাওঁ, আই ডোণ্ট কেয়াৰ। আই ডোণ্ট কেয়াৰ। কিন্তু মিয়াৰ এনেকুৱা দম্ভালি, মিয়াৰ এনেকুৱা কাণ্ডক কোনো কাৰণতে আমি সহ্য নকৰোঁ আৰু কৰি নাথাকোঁ। এইখন অসম চৰকাৰেও মিয়াৰ দম্ভালি সহ্য নকৰে, আৰু আমি প্ৰকৃত খিলঞ্জীয়া অসমীয়া হিচাপেও মিয়াৰ দম্ভালি কেতিয়াও সহ্য নকৰোঁ। সহ্য নকৰোঁ, কিন্তু এয়া স্পষ্ট কথা। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ, আহিবলগীয়া বিধানসভা নিৰ্বাচনত সকলোৱে ভাবি চিন্তি ভোট সাব্যস্ত কৰক। ধন্যবাদ। জয় আই অসম।